স্বাগতম জনাইছো সকলোকে মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমি ইতিমধ্যে আলোচনা কৰি আছো কেবাটাও ভিডিও হৈ গল এটা সিৰিজ হিচাপে এছএছএলসি 2024 ৰ কাৰণে সম্পূৰ্ণ প্ৰস্তুতি এটো তোমালোকৰ ৰিভিজন হয় গতিকে যিবিলাক অতি 3-4 নম্বৰ 2 নম্বৰৰ কোৱেশ্চন প্যাটাৰ্ন নতুনকৈ আহিছে তাৰ ওপৰত ভিত্তি কৰি আমাৰ আলোচনা চলি আছে আশা কৰিছো তোমালোকে এইবিলাক ভিডিও চাই উপকৃত হৈছা আজি আমি আলোচনা কৰিম বিশেষকৈ অসমৰ ভাস্কৰ্য শিল্পৰ ওপৰত এক বিশেষ আলোচনা গতিকে তোমালোকে ভালকৈ চাবা আৰু বুজিবলৈ চেষ্টা কৰিবা আৰু তোমালোকক কি ধৰণে সহায় কৰিব পাৰি আমি তাৰ এক ফৰমেট তৈয়াৰ কৰিছো আশা কৰিছো তোমালোকে চাই ভাল পাবা বুজি ভাল পাবা লিখি ভাল পাবা যেটো ফৰমেটত উত্তৰবিলাক আছে আহা তেনেহলে আমি আজি পুনে পুনে আমাৰ আলোচনালৈ যাওঁ আমাৰ স্ক্ৰিনত আমি পাইছো অসমৰ ভাস্কৰ্য শিল্প অৰ্থটো জানিবই লাগিব ভাস্কৰ্য শিল্পনো কি অৰ্থ হিচাপে ক'বলৈ গলে ভাস্কৰ্য শিল্প বুলিলে আমি যদি বিভিন্ন ধাতু আছে শিল আছে কাঠ আছে এই উপাদানবিলাক ব্যৱহাৰ কৰি যেতিয়া দ্বিমাত্ৰিক বা ত্ৰিমাত্ৰিক মূৰ্তি নিৰ্মাণ কৰা হয় তাক কি বুজিব ভাস্কৰ্য এটো এটা কলা গতিকে এই ভাস্কৰ্যৰ হিচাপে অসমত কেনেকুৱা ধৰণৰ বৈশিষ্ট্য পৰিলক্ষিত হয় হেবিলাক আমি জনা উচিত আৰু পৰীক্ষাত এইবিলাক ধৰণৰ প্ৰশ্নই আহিব গতিকে তোমালোকে অতি ভাল এটা ভিডিও চাবলৈ গৈ আছে তোমালোকৰ উপযুক্ত গতিকে মিছ নকৰিবা আকৌ এবাৰ চাবা মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা জ্ঞান সাগৰ সলিউশন লগতে মোৰ এখন পেজ পংকজ বৰা নামত তোমালোকে ফলো কৰি ৰাখিবা এতিয়া আহা অসমৰ ভাস্কৰ্য শিল্পৰ প্ৰধান বৈশিষ্ট্যবিলাক আলোচনা কৰিম নাম্বাৰ 1 অসমৰ বিভিন্ন মন্দিৰৰ দেৱালত খোদিত ভাস্কৰ্য পোৱা যায় হয়নে এইবিলাক কি থাকিব পাৰে দ্বিমাত্ৰিক খোদিত শিল্প আৰু পূৰ্ণাংগ ত্ৰিমাত্ৰিক মূৰ্তি দুই ধৰণে পোৱা যায় এটা হিলৰ উপৰিও আমাৰ অসমত দেখা পোৱা যায় যে হাতীৰ দাঁত সোণ ৰূপ তাম কাঠ এইবিলাক ব্যৱহাৰ কৰিছিল মানুহে ভাস্কৰ্য শিল্পৰ প্ৰতিভাবিলাক বিকাশ কৰিবলৈ দেৱ দেৱী দেৱতা পশু পক্ষী এইবিলাকৰ মূৰ্তি শিল্পৰ মুখা এইবিলাকৰ যোগেদি নিৰ্মাণ কৰা হৈছিল আৰু তাৰ যোগেদি অসমৰ ভাস্কৰ্য শিল্পই বিকাশ লাভ কৰিছিল লগতে আমাৰ কিছুমান প্ৰধান মূৰ্তিসমূহ পোৱা গৈছে উদ্ধাৰ হৈছে যিবিলাক প্ৰাচীন কালৰ পৰা অসমত এই ভাস্কৰ্য শিল্পৰ লগত জড়িত আছিল গতিকে এই বিষয়ে আমি এক আলোচনা আগবঢ়াম তোমালোকে ভালকৈ মনোযোগ দিলেই মন কৰিব পাৰিবা এই মূৰ্তিসমূহ বিশেষকৈ দেৱী মূৰ্তি শিৱ বিষ্ণু গণেশ সূৰ্য সিংহ হাতী ঘোঁৰা মগৰ এনেকুৱা ধৰণৰ প্ৰাণী হিচাপে পোৱা গৈছে যে ভাস্কৰ্য শিল্পৰ নিদৰ্শন পোৱা আমাৰ অসমৰ বিভিন্ন গুৰুত্বপূৰ্ণ ঠাইবিলাক ক'ত আছে আৰু এইবিলাক তোমালোকে সময় সুবিধা হলে নিশ্চয় চাবলৈ যাব পাৰিবা স্বচক্ষে নিজে দেখি আহিলে বেছিকৈ বুজি পাবা বিশেষকৈ তেজপুৰত থকা দ পৰ্বতীয়া পৰ্বত বামুণী পাহাৰ মদন কামদেৱ আমবাৰী গুৱাহাটী লগতে ডবকা হুজাই পগলাটেক সূৰ্য পাহাৰ গোৱালপাৰা নুমলীগড় আমি কাষতে আছে দেওপানী ডিব্ৰুগড় শুক্ৰেশ্বৰ মঙলদৈ এইবিলাকত আমাৰ ভাস্কৰ্য শিল্পৰ নিদৰ্শনবিলাক আজিও আছে আমি চাব পৰা অৱস্থাত সুৰক্ষিত হৈ আছে গতিকে এই যে আমি উল্লেখ কৰিলো ভাস্কৰ্য শিল্পৰ নিদৰ্শনবিলাক তাৰ ভিতৰত আমি দ পৰ্বতীয়া ভাস্কৰ্যৰ বিষয়ে ভালকৈ জনা উচিত পৰীক্ষাত দৃষ্টিকোণৰ পৰা দ পৰ্বতীয়া যি ভাস্কৰ্য শিল্প আছে তাৰ বিশেষ কেইটামান বৈশিষ্ট্য তোমালোকৰ লিখিবলৈ আহে এটো তোমালোকে নোট কৰি ৰাখিবা বিশেষকৈ এই দ পৰ্বতীয়া যিটো শিলৰ তোৰণ আছে পোৱা গৈছে তাত শিলৰ তোৰণৰ নিম্নাংশত তলত গংগা যমুনাৰ মূৰ্তি পোৱা গৈছে খোদিত আকাৰ যদিও আকাৰত সৰু তথাপিও ইয়াৰ যিটো দেহাবয়ব সু আনুপাতিক ইমান ধুনীয়াকৈ সেই সময়ত নিৰ্মাণ কৰা হৈছিল যে কল্পনা কৰিব নোৱাৰি এইবিলাক সেই সময়ত ইমান নিখুঁতভাৱে নিৰ্মাণ হৈছিল দ্বিভংগী আছে ভংগীমাত লয়লাসপূৰ্ণ শিল্পশৈলী প্ৰতিফলিত হৈছিল গুপ্ত যুগৰ প্ৰভাৱ ইয়াত প্ৰতিফলিত হৈছে খ্ৰীষ্টীয় 6ষ্ঠ শতিকাৰ শিল্প বুলি এইবিলাকক আমি ক'ব পাৰো দ পৰ্বতীয়া ভাস্কৰ্য শিল্পৰ মূল শিলৰ তোৰণখনক এতিয়া আহো আমাৰ ভাস্কৰ্য শিল্পৰ একেবাৰে শেষৰ অংশলৈ মদন কামদেৱৰ ভাস্কৰ্যৰ কথা ক'বলৈ মদন কামদেৱৰ যি ভাস্কৰ্য আছে তাত মৈথুন স্মৃত মূৰ্তিসমূহ বিশেষ উল্লেখযোগ্য কিছুমান পণ্ডিতৰ মতে তান্ত্ৰিক উদ্দেশ্যত এইবিলাক নিৰ্মিত হৈছিল কিছুমানৰ মতে নৃত্যৰ এটা প্ৰেম প্ৰকাশক ভংগীমাৰ দৃষ্টিভংগীৰে নিৰ্মিত আন বহুকে কয় যে পুৰুষ নাৰী জীৱ জন্তু ভৈৰৱ সূৰ্য বিষ্ণুৰ মূৰ্তি ইয়াত প্ৰতিফলিত হৈছে গতিকে এই কথাবিলাকে আমাৰ যিটো ভাস্কৰ্য শিল্পৰ ক্ষেত্ৰত অসমখন প্ৰাচীন কালত কিমান বিখ্যাত আছিল কিমান নিখুঁত আছিল কিমান অতি আগবঢ়া আছিল তাৰ আমি উদাহৰণ প্ৰমাণ বৰ্তমান সময়তো
দেখিবলৈ পোৱা যায়। গতিকে এক্সাম পইণ্ট অফ ভিউ পৰা তোমালোকে 10 পৰ্বতীয়া তোৰণ মদন কামদেৱৰ মূৰ্তি অত্যন্ত গুৰুত্বপূৰ্ণ গুপ্ত যুগ 6ষ্ঠ শতিকাৰ লগত সংগতি ৰাখি আমাৰ যিটো আলোচনা আজি আগবঢ়ালো, আশা কৰিছো তোমালোকে ভাল পাইছা, আগলৈও পাই থাকিবা এনে ধৰণৰ ভিডিঅ'। গতিকে তোমালোকে মোৰ ইউটিউব চেনেল জ্ঞান সাগৰ চলুজন, ফেচবুক পেজ পংকজ বৰাৰ লগত সংযুক্ত হৈ থাকিবা। কিবা অসুবিধা হলে নিশ্চয় জনাবলৈ নাপাহৰিবা। শ্বেয়াৰ কৰা, কমেণ্ট কৰা, লাইক কৰা, ছাবস্ক্ৰাইব কৰা। গতিকে এজ এ প্ৰফেশ্যনেল ময়ো তোমালোকক এটাই পৰামৰ্শ দিওঁ, ভালকে পঢ়া কিতাপখন। মাত্ৰ এইবিলাক তোমালোকৰ বাবে একোটা আৰ্হি প্ৰস্তুত কৰি দিছো, তোমালোকে কিতাপতেই পাবা। মাত্ৰ চিনাক্তকৰণৰ সুবিধাৰ কাৰণে এই ভিডিঅ'বিলাক তোমালোকৰ বাবে আগবঢ়াই দিছো। কিবা থাকিলে কমেণ্ট ছেকশ্যনত জনাবা। নমস্কাৰ।